जय श्रीकृष्ण प्रिय दर्शक भगवान श्रीकृष्णर कथा नतुनকৈ কোৱাৰ प्रयोजन নাই जे भगवत गीतार माध्यमेৰে আমাক जीवन धाৰণৰ मार्ग प्रदर्शन কৰিছে जे जीवনৰ যিকোনো পৰিস্থিতিতে নিজকে কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ ওপৰত জ্ঞান দিছে। আজি আমি লৈ আহিছো ভগৱান শ্ৰীকৃষ্ণৰ কেইটামান বাৰ্তা যিকেইটা বাৰ্তা প্ৰকৃততে আমি লৈ অহা নাই। এই বাৰ্তা কেইটা স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নিজে আপোনাৰ বাবে লৈ আহিছে। আপুনি যেহেতু এই ভিডিঅ'টো চোৱা আৰম্ভ কৰিছে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ মনলৈ এটা বাৰ্তা নিশ্চয় পঠিয়াইছে। নহলে হয়তো ভিডিঅ'টো আপুনি নচোৱাকৈ থাকিলহেঁতেন। আপুনি বিশ্বাস কৰক যে যদি আপুনি অতি শ্ৰদ্ধা ভক্তিৰে এই ভিডিঅ'টোত কোৱা কথাখিনি শুনে তেন্তে আপোনাৰ জীৱনৰ সকলো সমস্যা লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। কাৰণ ভগৱান শ্ৰীকৃষ্ণই ডাঙৰতকৈও ডাঙৰ সমস্যা সমাধান কৰি আহিছে। তাৰ উদাহৰণ আপুনি মহাভাৰতত বিভিন্ন ৰূপত দেখিছে। গতিকে আহক ভগৱান শ্ৰীকৃষ্ণইনো আপোনাৰ বাবে আপোনাৰ বিষয়ে কি বাৰ্তা লৈ আহিছে জানিবলৈ চেষ্টা কৰোঁ। ইয়াৰ আগতে আপুনি এটি অতি সৰু কাম কৰিব লাগিব। আমি ভিডিঅ'টোত ভগৱান শ্ৰীকৃষ্ণৰ 3খন ছবি ৰাখিছোঁ। যি 3খন ছবি দৃশ্যমান হৈ আছে তাৰে এখন আপুনি স্পৰ্শ কৰি লওক। আপুনি হয়তো প্ৰথম ছবিখন স্পৰ্শ কৰিব পাৰে, দ্বিতীয় ছবিখনো স্পৰ্শ কৰিব পাৰে অথবা আপুনি তৃতীয় ছবিখনো স্পৰ্শ কৰিব পাৰে। এতিয়া আপুনি যিকোনো এখন ছবি স্পৰ্শ কৰি হৃদয়ংগম কৰক। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে আপোনাৰ ভাগ্যৰ বিষয়ে জানিবলৈ গৈ আছে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আমি 100% প্ৰতিশ্ৰুতি দিব পাৰোঁ যে এই ভিডিঅ'টোত কোৱা কথাখিনি শুনাৰ পিছত আপুনি মনত এক অদ্ভুত শক্তি অনুভৱ কৰিব। এতিয়া আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ তৃতীয়খন ছবি স্পৰ্শ কৰিছে তেন্তে জানো আহক ভগৱান শ্ৰীকৃষ্ণই আপোনালৈ কি বাৰ্তা পঠিয়াইছে। ভগৱান শ্ৰীকৃষ্ণই এনে ভক্তক কৈছে যে যাৰ গতিপথ শুদ্ধ আৰু চিন্তা পবিত্ৰ, যিয়ে কেতিয়াও অসত্য বা মিছাৰ আশ্ৰয় নলয়, মই আজিও তেওঁৰ বাহন হিচাপে কাম কৰোঁ। মই আজিও তেওঁৰ ৰথৰ সাৰথি হিচাপে কাম কৰোঁ। কোনোবাই হয়তো তোমাৰ ভুল চিন্তা কৰিব পাৰে, হয়তো তুমি কেতিয়াবা ভুল চিন্তা ভুল বিচাৰ কৰিব পাৰা, কিন্তু এই ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও তোমাৰ ভুল চিন্তা নকৰে। তুমি কেৱল আৰু কেৱল মাত্ৰ শুদ্ধ আৰু পবিত্ৰ চিন্তাৰে শুদ্ধ কৰ্ম কৰি যোৱা আৰু সদায় মোৰ হৈ থাকা। মই সেয়াও তোমাক দিম যি তুমি বিচাৰিছা কিন্তু তোমাৰ ভাগ্যত নাই। তুমি মোক অন্তৰেৰে প্ৰাৰ্থনা কৰা। তুমি মোক পাবলৈ ঘোৰ তপস্যা কৰিব নালাগে, মাত্ৰ শুদ্ধ অন্তৰেৰে মোক মাতিলেই হ'ল। মইতো অলপতেই সন্তুষ্ট হওঁ যিয়ে মোক শুদ্ধ অন্তৰেৰে মাতে। মইতো সেই সকলৰো প্ৰাৰ্থনা স্বীকাৰ কৰোঁ যিয়ে প্ৰাৰ্থনাত শব্দ প্ৰয়োগ কৰিব নোৱাৰে। মই জানো তুমি এতিয়া এই কঠিন পৰিস্থিতিৰ মাজেৰে জীৱনটো আগবঢ়াই লৈ গৈ আছা। এটা কথা সদায় মনত ৰাখিবা, সময় তেনেকুৱাই। সময় কেতিয়াও ৰৈ নাথাকে। তোমাৰ এই কঠিন সময়ো ৰৈ নাথাকে। জীৱনত যি হয় সকলো ভালৰ কাৰণেই হয়। তুমি যদি এবাৰ মোৰ জীৱনটোলৈ চোৱা তেন্তে বুজিব পাৰিবা মোৰ জীৱনটো ইমান সহজ নাছিল। ময়ো বহুত জটিল সময় পাৰ কৰিছোঁ। বহুতো কঠিনতকৈ কঠিন সমস্যা পাৰ কৰি আহিছোঁ। সেই সকলো সমস্যাৰ মই নিজেই সমাধান কৰিছোঁ। তুমি হয়তো চিন্তা কৰিছা যে তোমাৰ সমস্যাৰ সময়ত বা বিপদৰ সময়ত কোনো কাষত নাথাকে, কিন্তু এটা কথা সদায় মনত ৰাখিবা, যাৰ কোনো নাথাকে তেওঁৰ ওচৰত ভগৱান শ্ৰীকৃষ্ণ সদায় থাকে। মাত্ৰ তুমি দিনটোত মোক এবাৰ স্মৰণ কৰিবা। এইবাৰ আপুনি যদি দ্বিতীয়খন ছবি স্পৰ্শ কৰিছে তেন্তে তেনে ভক্তক ভগৱান শ্ৰীকৃষ্ণই কি কৈছে জানেনে? পৃথিৱী লোকত মানুহৰ ভয়ৰ কাৰণ হ'ল দুটা। তাৰে প্ৰথমটো হ'ল অতীতত কি হ'ল আৰু দ্বিতীয়তে ভৱিষ্যতে কি হ'ব। কিন্তু বৰ্তমানৰ কোনো চিন্তা নাই। বৰ্তমানৰ কথা কোনেও চিন্তা নকৰে। তুমি কিয় অতীতক লৈ চিন্তা কৰি ভয় কৰি আছা? কাৰণ অতীতত যি হৈ গ'ল সি কেতিয়াও ঘূৰি নাহে বা কোনেও তাক ঘূৰাইও আনিব নোৱাৰে। মই জানো মানুহে অতীতত কিবা নহয় কিবা ভুল কৰেই আৰু তুমিও তাৰ ব্যতিক্ৰম নহয়। কিন্তু তুমি অতীতত কি ভুল কৰিছা তাকে লৈ ভয় কৰি বহি নাথাকিবা। যি ভুল কৰিছা তাক শুধৰাবলৈ চেষ্টা কৰা। যি অতীতত কৰি অহা ভুলৰ শুধৰণি কৰে মোৰ দৃষ্টিত তেওঁৱেই শ্ৰেষ্ঠ। তেওঁক মই খুব ভাল পাওঁ।
তেওঁৱেই মোৰ প্ৰিয় ভক্তৰ স্থান লাভ কৰে। মই তেওঁক কেতিয়াও অকলে এৰি নিদিওঁ। তোমাৰ এনে কি হৈছে যাৰ বাবে তুমি অনৰ্থক চিন্তা কৰি বহি আছা? তুমি ভাবিছা নেকি সকলো তোমাৰ লগত থাকিব, তুমি সকলোকে সুখত ৰাখিব পাৰিবা? যদি এনেকৈ ভাবিছা তেন্তে তুমি ভুল ভাবিছা। কাৰণ কোনো কাৰো লগত নাহে আৰু লগতো নাযায়। যি আহে তেওঁ অকলেই আহে আৰু অকলেই যায়। জীৱন মৃত্যুৰ মাজৰ সময়খিনিত লগ পোৱা কোনো চিৰস্থায়ী নহয়। তোমাক যদি কোনোবাই মাত্ৰ সৰু এটা ভুলৰ বাবে এৰি থৈ গৈছে তেন্তে তুমি তেওঁৰ পিছত কেতিয়াও লাগি নাথাকিবা। কাৰণ প্ৰকৃত ব্যক্তি সেইজনহে যিয়ে তোমাৰ সকলো ভুলৰ শুধৰণিৰ পথ দেখুৱাই তোমাৰ লগত থাকে। আৰু চিন্তা নকৰিবা, মই তোমাৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। কেৱল তুমি কেতিয়াও অহংকাৰ নকৰিবা যে তোমাৰ বাবে কাৰো প্ৰয়োজন নাই, কাৰণ তেনে অহংকাৰী ব্যক্তি খুব সোনকালে পতন হয়। মহাপ্ৰতাপী ৰাৱণো মহাদেৱৰ প্ৰিয় ভক্ত আছিল, কিন্তু যেতিয়াৰ পৰা তেওঁ কেৱল তেওঁক লৈ ব্যস্ত হৈ পৰিল, তেওঁৰ জীৱনত কাৰোৱে প্ৰয়োজন নাই বুলি ভাবিবলৈ আৰম্ভ কৰিলে, সেইদিনাৰ পৰাই মহাদেৱ তেওঁৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিলে। মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখি চোৱা, সকলো সমস্যাৰ সমাধান পাবা। দিনটোত এবাৰ হ'লেও মোৰ নাম ল'বা। এতিয়া জানো আহক, যিসকল দৰ্শকে প্ৰথমখন ছবি স্পৰ্শ কৰিছে তেওঁৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই কি বুলি কৈছে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, য'ত তোমাৰ কোনো সন্মান নাই সেই স্থানত কেতিয়াও নাথাকিবা। য'ত তোমাৰ কোনো মূল্য নাই, যি মানুহে তোমাক গুৰুত্ব নিদিয়ে, তেনে মানুহৰ লগত কেতিয়াও নাথাকিবা। তাতকৈ অকলেই থাকিবা। এনেকুৱা ভুল কেতিয়াও নকৰিবা। তুমি এজন মানুহক এবাৰ ক্ষমা কৰিব পাৰা, দুবাৰ ক্ষমা কৰিব পাৰা, কিন্তু তৃতীয়বাৰলৈ ক্ষমা কেতিয়াও নকৰিবা। কাৰণ এনে কৰিলে তুমি নিজেই বিপদত পৰিবা। সেই ব্যক্তিয়ে তোমাৰ সৰলতাৰ, তোমাৰ মহানুভৱতাৰ সুযোগ ল'ব। সেয়েহে তোমাৰ আৱেগৰ লগত খেলা কৰা মানুহক কেতিয়াও প্ৰশ্ৰয় নিদিবা। তুমি তোমাৰ কৰ্ম কৰি যোৱা আৰু জীৱনত সেই সফলতা, সেই লক্ষ্যত উপনীত হোৱা যি লক্ষ্য তুমি স্থিৰ কৰি ৰাখিছা। কিন্তু এটা কথা সদায় মনত ৰাখিবা, সেই সময়তো মানুহে তোমাক তলত ৰাখিবলৈ চেষ্টা কৰিব। সেইসকল মানুহে তোমাক হিংসা কৰিবই। এতিয়া তুমি যদি মোক সোধা যে মানুহে কিয় হিংসা কৰে, তেতিয়া তাৰ উত্তৰত মই ক'ম যে যিয়ে তোমাৰ নিচিনা হ'ব নোৱাৰে, যিয়ে তুমি কৰা ভাল কামবোৰ কৰিব নোৱাৰে, সেইসকলে তোমাক সদায় হিংসা কৰিব, ঈৰ্ষা কৰিব। সেয়েহে সদায় এইসকল মানুহক চিনিবলৈ চেষ্টা কৰিবা। ভয় নকৰিবা, মই তোমাৰ লগত সদায় আছোঁ। কোনো এটা কামৰ বাবে যাত্ৰা কৰোঁতে মোক শুদ্ধ অন্তৰেৰে স্মৰণ কৰিবা। চাবা, তোমাৰ দিনটোত সকলো শুভ হ'ব। আহিবলগীয়া সমস্যা থাকিলেও মোক স্মৰণ কৰাৰ লগে লগে সেই সমস্যাও আঁতৰি থাকিব। প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব বিচাৰে তেন্তে তাৰ বাবে আপুনি পৰিশ্ৰম কৰিবই লাগিব, কষ্ট কৰিবই লাগিব। কষ্ট আৰু পৰিশ্ৰমৰ লগতে লাগিব এক আধ্যাত্মিক ভাৱ। জীৱনৰ দুটা ফাল থাকে, এটা হ'ল আধ্যাত্মিক আৰু আনটো বস্তুবাদী। দুয়োটাই যদি ভাৰসাম্য ৰক্ষা কৰি থাকে তেন্তে সেই ব্যক্তিয়ে কেতিয়াও সমস্যাত নপৰে। যদি এই দুয়োটাই ভাৰসাম্য হেৰুৱাই পেলায় তেতিয়া জীৱনে সঠিক গতিপথ হেৰুৱায়। সেয়েহে বস্তুবাদী হ'লেও আধ্যাত্মিকতাক কেতিয়াও বাদ নিদিব, কাৰণ আধ্যাত্মবাদতহে সংসাৰৰ ৰথ আগুৱায়। জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।